মঙ্গলদৈত ষ্টেট টাইকোৱাণ্ডোত উজ্জ্বলিল চাপৰৰ 9জন খেলুৱৈ। মঙ্গলদৈত অনুষ্ঠিত ষ্টেট টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত বিভিন্ন শিতানত চাপৰ টাইকোৱাণ্ডো একাডেমীৰ 9জনকৈ খেলুৱৈয়ে জয়লাভ কৰি আনিলে এটা সোণ, এটা ৰূপ, 7টা ব্ৰঞ্জৰ পদকসহ মুঠ 9টা পদক। উল্লেখযোগ্য যে 18, 19, 20 আৰু 21 জুলাইত মঙ্গলদৈ মহাবিদ্যালয়ত অনুষ্ঠিত হৈছিল আছাম ষ্টেট টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ। প্ৰশিক্ষক নিপন সিংহৰ নেতৃত্বত ধুবুৰী জিলাৰ এটা দলে অংশগ্ৰহণ কৰিছিল এই প্ৰতিযোগিতাত। মঙ্গলবাৰে আবেলি বিজয়ী খেলুৱৈসকলক একাডেমীৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে কৰ্তৃপক্ষই। আমি ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা চাপৰ টাইকোৱাণ্ডো এছ'চিয়েশ্যনৰ পৰা মঙ্গলদৈত অনুষ্ঠিত হোৱা আছাম ষ্টেট টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ 18, 19, 20, 21 মঙ্গলদৈত কলেজত হৈছিলে। তাতে আমি ধুবুৰী ডিষ্ট্ৰিক্টৰ 33জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছোঁ। তাতে মোৰ একাডেমীৰ পৰা 9টা মেডেল পাবলৈ সক্ষম হৈছোঁ। কি মেডেল? এটা গ'ল্ড, এটা চিলভাৰ আৰু বাকীকেইটা ব্ৰঞ্জ। আজি আমাৰ চাপৰবাসীৰ কাৰণে গৌৰৱৰ বিষয় এই যে আমাৰ চাপৰ টাইকোৱাণ্ডো একাডেমীৰ প্ৰশিক্ষক তথা নেশ্যনেল ৰেফাৰী আমাৰ নিপন সিংহৰ যি কেন্দ্ৰ পৰিচালনা কৰি আছে চাপৰ টাইকোৱাণ্ডো একাডেমী, তাৰ পৰা অসম টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি চাপৰ একাডেমীৰ পৰা 9গৰাকী খেলুৱৈয়ে পদক পাবলৈ সক্ষম হৈছে। এইটো আমাৰ চাপৰৰ কাৰণে খুব ভাল। আৰু এই নিপন সিংহৰ প্ৰচেষ্টা তথা আমাৰ এই খেলুৱৈসকলৰ অভিভাৱকসকলৰ যি প্ৰচেষ্টা, তেওঁলোকে আমাৰ আজি সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে। লগতে আমাৰ এই কেন্দ্ৰৰ এই প্ৰশিক্ষকৰ প্ৰচেষ্টাতে যোৱা নেশ্যনেল, ইণ্টাৰনেশ্যনেল তথা ষ্টেট আমাৰ 3বাৰ যি ষ্টেট চেম্পিয়নশ্বিপ হৈ গ'ল, তাতেও আমাৰ 9টা 10টাকৈ পদক লাভ কৰিবলৈ সক্ষম হৈছে। তেখেতৰ এই কেন্দ্ৰৰ যোগেদি আমাৰ যুৱ প্ৰজন্মৰ যি ড্ৰাগছৰ মানসিকতা, মোবাইল গেমৰ প্ৰতি আসক্তি হৈছে, এই কেন্দ্ৰটোৱে বহুত ল'ৰা ছোৱালীখিনিক আমাৰ টাইকোৱাণ্ডো কেন্দ্ৰৰ জৰিয়তে আমাৰ এই যুৱ প্ৰজন্মক একটা সঠিক বাট দেখুৱাবলৈ সক্ষম হৈছে। লগতে খেলৰ যি ৰুচি বঢ়াবলৈ সক্ষম হৈছে। গীতা সিংহ। ক'ত খেলিবলৈ গৈছিলা? মঙ্গলদৈ। কি মেডেল পাইছা? গোল্ড মেডেল। কেটাগৰী কিমান কেটাগৰী? সাব জুনিয়ৰ। কেনেকুৱা লাগিছে? ভাল লাগিছে। নমস্কাৰ, মোৰ নাম বৈষ্ণৱ সিংহ। ক'ৰ পৰা ক'ত খেলিব গৈছা? মই ধুবুৰী জিলা চাপৰৰ পৰা মঙ্গলদৈ কলেজত খেলিব গৈছিলো। আছাম ষ্টেট টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ। কি মেডেল পাইছা? মই চিলভাৰ মেডেল পাইছো। কিমান কেটাগৰী? সাব জুনিয়ৰ অভাৰৱেট। কেনেকুৱা অনুভৱ? কেনেকুৱা লাগিছে? ভাল লাগিছে। বাকীবিলাকক কি ক'বা? সকলোৱে ভাল খেলিছে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।